নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই খাল খলনি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মন্ত্ৰীসভাৰ খাল খলনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। এটা গুৰুত্বপূৰ্ণ খবৰ, শীঘ্ৰেই খাল খলনি হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ খাল খলনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। বৰাকৰ এজন বিধায়কক স্থান দিয়া হ'ব মন্ত্ৰীসভাত। এটা গুৰুত্বপূৰ্ণ খবৰ, 2 ৰদ বদল হোৱাৰো ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে, যিসকল মহিলাই ঋণ লৈছিলে মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ সুখবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাইক্ৰ' ফাইনেন্সৰ পৰা লোন লোৱা মহিলাসকলৰ বাবে ভাল খবৰ, কিয়নো মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাসকলৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ভাল খবৰ দিছে। মাইক্ৰ' ফাইনেন্সৰ মহিলাৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে আহি পৰিছে। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত পাব ভাল খবৰ। ইতিমধ্যে মহিলাসকলৰ বাবে ভাল খবৰ আহিছে। 50,000 টকালৈকে ঋণ লোৱা মহিলাক দিয়া হ'ব NOC। গুৰুত্বপূৰ্ণ খবৰ, 50,000 টকালৈকে ঋণ লোৱা মহিলাক NOC দিয়া হ'ব। ইতিমধ্যে ঘোষণা কৰা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা। যিসকলে মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈছিলে সেইসকলক NOC প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিশা ফেচবুক লাইভৰ জৰিয়তে এই কথা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো জিলা আয়ুক্তৰ সৈতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানক লৈ অনুষ্ঠিত এক ভিডিঅ' কনফাৰেন্সত অধ্যক্ষতা কৰে। এই আঁচনিৰ অধীনত সক্ৰিয় স্বাৱলম্বী গোটসমূহৰ অন্তৰ্ভুক্ত প্ৰতিখন গোটৰ মহিলাই 10,000 টকাৰ সুবিধা লাভ কৰিব। আৰম্ভণিতে মুঠ 32,23,81 গৰাকী মহিলাক এই আঁচনিৰ বাবেই যোগ্য বুলি চিনাক্তকৰণ কৰা হৈছে। জিলা আয়ুক্তসকলক ইয়াৰ বিতৰণৰ পাছত প্ৰক্ৰিয়াসমূহ শীঘ্ৰেই সম্পন্ন কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰিছে। পুৱাৰ আন এটা ব্ৰেকিং নিউজ হৈছে, ৱাকফ সংশোধনী বিল মানি ললেও লাখ লাখ মুছলমানে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। ৱাকফ সংশোধনী বিল মানি লোৱা নহ'ব। এটা গুৰুত্বপূৰ্ণ খবৰ, মুছলমানৰ অধিকাৰ আৰু সম্পত্তি শেষ কৰিব বিচাৰিছে চৰকাৰে। এটা ব্ৰেকিং নিউজ, আমি নাগৰিকত্বৰ ৰক্ষাৰ স্বাৰ্থত NRC কাৰো বিৰোধিতা কৰি আহিছো। ৱাকফ সংশোধনী বিল পাছ কৰিলেই ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব। হিন্দুৰো বহুতো সম্পত্তি আছে, কিন্তু মুছলমানৰ সম্পত্তিতহে চৰকাৰৰ চকু। হিন্দুৰো বহুত সম্পত্তি আছে, কিন্তু মুছলমানৰ সম্পত্তিতহে চৰকাৰৰ চকু। ৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে লাখ লাখ মুছলমানে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৱাকফ সংশোধনী বিলৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ প্ৰতিবাদ আৰু ৱাকফ সম্পত্তি মুছলমানৰ আইখাৰে ৱাকফ সংশোধনী বিলৰ বিৰোধিতা। পশ্চিমবংগ জমিয়ত ই উলামাৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী। পশ্চিমবংগ জমিয়ত ই উলামাৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। কেতিয়াও ৱাকফ সংশোধনী বিল মানি নোলোৱাৰ হুংকাৰ এইবাৰ মুছলমানৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, এতিয়াৰ পৰা স্থানীয় যুৱকে চাকৰি পাব বিদ্যালয়ত। 4ৰ্থ বৰ্গৰ চাকৰিক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ, এতিয়াৰ পৰা স্থানীয় যুৱকে চাকৰি পাব বিদ্যালয়ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। এতিয়াৰ পৰা স্থানীয় যুৱকে চাকৰি পাব বিদ্যালয়ত। 4ৰ্থ বৰ্গৰ চাকৰিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ব্ৰেকিং নিউজ, বিদ্যালয়ত 4ৰ্থ বৰ্গৰ চাকৰিত নিয়োগ কৰা হ'ব স্থানীয় যুৱক। বিধানসভা নিৰ্বাচনৰ পাছত আহিব নতুন নিয়ম। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, এতিয়াৰ পৰা স্থানীয় যুৱকক স্থানীয় লোকক চাকৰিত নিয়োগ কৰা হ'ব। বিধানসভা নিৰ্বাচনৰ পাছতে আহিব এই নতুন নিয়ম।